একেবাৰে লক্ষীগঞ্জ গাঁও পঞ্চায়তত চলিছে চৰম অৰাজকতা। পঞ্চায়তৰ নিয়ম নীতি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে সচিব সুৰজ জামান আৰু সভানেত্ৰী হাছিনা খাতুনৰ বিৰুদ্ধে। পঞ্চায়তখনৰ বিভিন্ন চৰকাৰী আঁচনি সভানেত্ৰী আৰু সচিবে মিলি নিজৰ খেয়াল খুচিমতে ৰূপায়ণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ ৱাৰ্ডত অতি গুৰুত্বপূৰ্ণ ৰাস্তা ঘাট বাদ দি নিজৰ ময়মতিলৈ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়ত সভানেত্ৰীৰ স্বামীয়ে সকলো কামতে আধিপত্য চলোৱাৰ অভিযোগ। ইয়াৰ উপৰিও গাঁও পঞ্চায়তখন 2খন হাট বজাৰ আৰু 3খন পাৰ্কহাটৰ টকা উঠাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে ধুবুৰী জিলা আয়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী পঞ্চায়তখনৰ সদস্যৰ লগতে স্থানীয় ৰাইজৰ। এই লক্ষীগঞ্জ গাঁও পঞ্চায়তৰ তাত নিৰ্বাচনৰ পিছৰ পৰা যিজন নাই তেখেতে নিজৰ ঘৰতে অফিচ বহুৱাই লৈছে। গাঁও পঞ্চায়তখন বিভিন্ন 10খন গাঁত সামৰি লৈছে। বিশেষকৈ বেকৱাৰ্ড বিভিন্ন কিছুমান